কিবা ইমান ধুনীয়াকৈ হাঁহি মেলি ওলাই যাওঁ আৰু অহা সময়ত স্কুলৰ পৰা ইমান মনটো বেয়া হৈ আহিব লগা হয়। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। ময়ো বৰ্তমান ভালেই। আৰু এয়া আমাৰ ছেকেণ্ড দিনাৰ ট্ৰেইনিং আছিলে আৰু এই বাটটো যে মোৰ বৰ ভাল লাগে, বৰ ধুনীয়া বাট এটাৰে আমি গৈ পালোঁ স্কুললৈ। আৰু এয়া ল'ৰা ছোৱালীবোৰ প্ৰাৰ্থনা কৰি ক্লাছলৈ গৈ আছে আৰু আমাৰো ট্ৰেইনিং ছেশ্যন আৰম্ভ হৈ গৈছে। খুব ধুনীয়া ছেশ্যন আছিলে ট্ৰেইনিঙৰ। আৰু ইতিমধ্যে আমাৰ খানাও আহি পাইছে। খানাত আজি আছিলে কণীৰ ডিম। আৰু খানা খাই আহি মাৰ ফোন আহিলে যে নিৰ্ভি গাটো ভাল নহয়। ময়ো ততাতৈকে এপ্লিকেশ্যন লিখি ওলাই আহিছোঁ। আৰু এই সময়তে বাছটো নাপাওঁ, ইমান বেয়া লাগে নহয় মনটো। আৰু চাওকচোন তাই মোলৈ কেনেকৈ খালী ভৰি ৰাস্তাত ৰখি আছে। এয়া দেখিছেনে, তাই আজিকালি মোক চিনি পাব ধৰিছে আৰু কোনোবাই যদি কোন আহিলে সোধে তাই মা বুলি ক'ব পৰা হৈছে। তাৰপিছতেই মই তাইক সন্ধিয়াৰ খোৱাটো খুৱাই দিছোঁ। আৰু সন্ধিয়া হোৱাৰ লগে লগে মোৰ কামৰ মানে অন্ত নাথাকে। তাইক খুৱাই মেলি আকৌ ভাত বনাবলৈ হয় নহয়। আচলতে সকলো মাকবোৰে এনেদৰে ব্যস্ত হৈ থাকে নহয় জানো। আৰু এয়া খানাও বনাই লৈছোঁ। তাৰপিছতে মোৰ অৱস্থাটো চাব দেই, এয়া চাওকচোন কি অৱস্থা হৈছে মোৰ ভাগৰত, একদম মানে ক'ব নোৱাৰা হৈ গৈছোঁ। তেন্তে আজিলৈ আহিছোঁ, সকলো ভালেই থাকক, বাই বাই।